বাংলাদেশী বিতৰণৰ ক্ষেত্ৰত চৰকাৰে যেটো উদ্যোগ লৈছে এই ক্ষেত্ৰত আমি পূৰ্ণ সমৰ্থন আছে আমি সহযোগ কৰিম কিন্তু বাংলাদেশীৰ বিতৰণৰ নামত যাতে কোনো আমাৰ ভাৰতীয় নাগৰিক বা থলুৱা খিলঞ্জীয়া মানুহৰ যাতে হাৰাশাস্তি নহয় এইখিনি আমাৰ আহ্বান কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ আৰু ৰাজ্য চৰকাৰৰ উদ্যোগত ইতিমধ্যে বাংলাদেশী বিতৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু এই বাংলাদেশী বিতৰণৰ প্ৰক্ৰিয়াত আমি লক্ষ্য কৰিছোঁ আমাৰ অবিভক্ত গোৱালপাৰা জিলা বিভিন্ন অঞ্চলত অন্যান্য সন্দেহযুক্ত বাংলাদেশীৰ লগতে আমাৰ দেশী খিলঞ্জীয়া জনগোষ্ঠীৰ কিছু লোকক হাৰাশাস্তিৰ সন্মুখীন হৈছে আমাৰ জিলাতো দুই এজন দেশী জনগোষ্ঠীৰ মানুহ হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে আমি এই ক্ষেত্ৰত ক'ব বিচাৰিছোঁ যে অসম চৰকাৰে যেহেতু আমাৰ দেশী গৰিয়া মৰিয়া আৰু জোলহা সৈয়দ আদি জনগোষ্ঠীসমূহক খিলঞ্জীয়া হিচাপে স্বীকৃতি প্ৰদান কৰিছে ইয়াৰ পিছতো বাংলাদেশীৰ নামত আমাৰ দেশী জনগোষ্ঠী হওক গৰিয়া হওক মৰিয়া হওক বা জোলহা সৈয়দে হওক হাৰাশাস্তি হোৱাটো আমি বিচৰা নাই আমি এই ক্ষেত্ৰত চৰকাৰক দাবী জনাইছোঁ বা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াক আহ্বান জনাইছোঁ তেখেতে যাতে বাংলাদেশী বিতৰণৰ নামত বা সন্দেহযুক্ত বাংলাদেশীৰ নামত যাতে আমাৰ দেশী বিশেষকৈ অবিভক্ত গোৱালপাৰা জিলাৰ দেশী জনগোষ্ঠীসকলক যাতে কোনো হাৰাশাস্তিৰ সন্মুখীন নহয় তেখেতে এটা নিশ্চয়তা প্ৰদান কৰিব লাগে আৰু এই সম্পৰ্কত আমি আজি দক্ষিণ চাৰুৱা মানকাচৰ জিলা গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ তৰফৰ পৰা এখন স্মাৰক পত্ৰ আমাৰ জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক প্ৰেৰণ কৰিলোঁ যধে মধে মানে আমি লক্ষ্য কৰিছোঁ আমাৰে ইয়াৰ হাটশিঙমাৰীস্থ ৰুছিয়া বেগম নামৰ এজন মহিলা আছিল তেখেতকো যোৱা ৰাতিত পুলিচে মাতিছিল আমি বহু আলোচনাৰ অন্তত তেখেতক এৰি দিয়া হৈছে তেখেতে সুপ্ৰিম কোৰ্টৰ ষ্টেট আছে ইয়াৰ পিছতো তেখেতক সোধপোছাৰ কাৰণে আৰক্ষী মাতিছিল যদিও বহু এৰাতি ইয়াত থাকিব লগা হৈছিল তাৰ পিছদিনাহে আমি ইয়াৰ আৰক্ষীৰ লগত যোগাযোগ কৰি তেখেতক মুক্তি লাভ কৰিবলৈ সক্ষম হ'ল তো এনেকুৱা হাৰাশাস্তি আমাৰ ধুবুৰী বা গোৱালপাৰাৰ অন্যান্য অঞ্চলতো মানে হোৱা বুলি আমি লক্ষ্য কৰিছোঁ তো এই ক্ষেত্ৰত যেহেতু আমাক খিলঞ্জীয়া বুলি ঘোষণা কৰা হৈছে 5টা জনগোষ্ঠীত ইয়াৰ পিছতো আমাৰ জনগোষ্ঠীৰ কোনো এজন ব্যক্তি বাংলাদেশীৰ নামত সন্দেহযুক্ত নাগৰিকৰ নামত যাতে হাৰাশাস্তি নহয় তাৰ কাৰণে আমি আমাৰ সংগঠনৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ আৰু আমাৰ জনগোষ্ঠীৰ পৰিচয় সম্পৰ্কে আমি ভাবোঁ যে মুখ্যমন্ত্ৰী বা চৰকাৰক কোনো নতুনকৈ দোহাৰাৰ কোনো প্ৰয়োজন নাই কাৰণ অসমৰ যিকেইটা খিলঞ্জীয়া জনগোষ্ঠী আছে বা জাতীয় সংগঠন আছে এখেতসকলে আমাৰ দেশী জনগোষ্ঠী বা গৰিয়া মৰিয়া বা জোলহা ইত্যাদি আমাৰ ইছলাম ধৰ্মীয় থলুৱা জনগোষ্ঠী আছে সেইসকলৰ ইতিহাস সম্পৰ্কে ভালকৈ অৱগত আৰু এটা কথা মই ইয়াৰ এটা অনুকূব বিচাৰিছোঁ যে প্ৰায়ত হোমেন বৰগোহাঁই ছাৰে এটা কথা কৈছিলে যে আহোমসকলৰো বহু আগত আমাৰ অবিভক্ত গোৱালপাৰা জিলাৰ দেশীসকল অসমত বসবাস কৰি আছে তো এই ক্ষেত্ৰত যদি আমাৰ জনগোষ্ঠীৰ মানুহসমূহক হাৰাশাস্তি হ'ব লগা হয় ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ কথা আমাৰ বাবে আৰু দুৰ্ভাগ্যৰ কথা নহয় আমাৰ স্থিতি আমাৰ পূৰ্ণ সমৰ্থন আছে বাংলাদেশী আমি এজনো বাংলাদেশী অসমত থকাটো আমি বসবাস কৰাটো নিবিচাৰোঁ সহ্য নকৰোঁ বাংলাদেশী বিতৰণৰ ক্ষেত্ৰত চৰকাৰে যেটো উদ্যোগ লৈছে এই ক্ষেত্ৰত আমি পূৰ্ণ সমৰ্থন আছে আমি সহযোগ কৰিম কিন্তু বাংলাদেশীৰ বিতৰণৰ নামত যাতে কোনো আমাৰ ভাৰতীয় নাগৰিক বা থলুৱা খিলঞ্জীয়া মানুহৰ যাতে হাৰাশাস্তি নহয় এইখিনি আমাৰ আহ্বান BA আৰু BSc নামভৰ্তিক লৈ আপুনি চিন্তিত নেকি হাটশিঙামাৰী চিটি কলেজত 2025-26 বৰ্ষৰ BA BSc নামভৰ্তি আৰম্ভ হৈছে ছাত্ৰ-ছাত্ৰীৰ বাবে যিকোনো বিষয়ত মেজৰ লোৱাৰ সুবিধা আছে চিটি কলেজত অধিক জানিবলৈ 9957534051 নম্বৰত যোগাযোগ কৰক